বিজয় সরকার হেমন্ত বিশ্ব শর্মা হাই হাই হিন্দু মুসলিমের রাজনীতি বন্ধ করো হিন্দু মুসলিমের রাজনীতি বন্ধ করো অসমৰ ৰাইজক শান্তিত জীয়াই থাকিবলৈ দিয়া। অসম চৰকাৰে হিটলাৰী কায়দাৰে কেৱল অসমত ৰাজনীতিক মুনাফা লাভৰ কাৰণে বাছি বাছি সংখ্যালঘু মুছলমান মানুহক উচ্ছেদ কৰা আমি দেখিবলৈ পাই আহিছোঁ। আৰু য'তে সংখ্যালঘু মানুহ আছে চৰকাৰে টাৰ্গেট কৰি বাছি বাছি ত'তেই উচ্ছেদ চলাই এই জাতিটোক অসমৰ পৰা নিষেধ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰা আমি দেখিবলৈ পাইছোঁ। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰাই কেৱল একপক্ষীয়ভাৱে কেনেধৰণে সংখ্যালঘু মানুহক হাৰাশাস্তি কৰিব পৰা যায়, অন্যায় কৰিব পৰা যায়, অত্যাচাৰ কৰিব পৰা যায়, এই মানুহখিনিক কেনেকৈ শিক্ষাৰ অধিকাৰৰ পৰা খৰ্ব কৰিব পৰা যায়, এই মানুহখিনিক সম্পত্তিৰ অধিকাৰৰ পৰা কেনেকৈ খৰ্ব কৰিব পৰা যায় সেই চিন্তাধাৰাৰে তেওঁ কাম কৰি আছে। আৰু এনেকৈ কৰি কৰি আজি হাজাৰ হাজাৰ সংখ্যালঘু মানুহক ঘৰ বাৰী নোহোৱা কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কোৰ্টৰ নিৰ্দেশনা থকাৰ পিছতো যে উচ্ছেদ কৰাৰ আগতে মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, কিন্তু সেইখিনি নকৰি কেৱল এক শ্ৰেণীৰ মানুহৰ বাবা লোৱাৰ কাৰণে এই মানুহখিনি ঘৰ বাৰী ভাঙি উচ্ছেদ কৰি দিয়া আমি দেখিবলৈ পাইছোঁ। আজি উচ্ছেদ কৰি এই মাটিখিনি অসম চৰকাৰে কাক দিব সেই কথা কিন্তু অসমৰ ৰাইজে বুজি পাইছে। আজি আম্বানী আৰু আদৱানীক মাটি দিয়াৰ কাৰণে হাজাৰ হাজাৰ সংখ্যালঘু পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰি সেই মাটি তেওঁলোকে ক্লিয়াৰ কৰি আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে বৈধ ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাৰ আগতে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু যেতিয়ালৈকে পুনৰ সংস্থাপনৰ ব্যৱস্থা অসম চৰকাৰে নকৰিব তেতিয়ালৈকে আমচুৰ ধাৰাবাহিক আন্দোলন চলি থাকিব। আৰু যেতিয়ালৈকে অসম চৰকাৰে এই ধৰ্মৰ নামত ৰাজনীতি কৰা বন্ধ নকৰিব, যেতিয়ালৈকে এই সংখ্যালঘু মানুহক ৰাতিৰ আন্ধাৰত ঘৰৰ পৰা উঠাই নি তেওঁলোকে বাংলাদেশ ন'মেনছ লেণ্ডত পঠাই থাকিব, সেই কথা আমচুৱে কেতিয়াও মানি ল'ব নোৱাৰে। আৰু ইয়াৰ বিৰুদ্ধে আন্দোলন চলি থাকিব। যেতিয়ালৈকে এই সমস্যাবিলাকৰ স্থায়ী সমাধান অসম চৰকাৰে নকৰিব তেতিয়ালৈকে আমচুৰ নেতৃত্বত ধাৰাবাহিক আন্দোলন চলি থাকিব। আৰু এই আন্দোলনৰ ভয়াৱহ ৰূপ এনেকুৱা হ'ব, অসম চৰকাৰে বাধ্য হৈ হ'লেও আমচুৰ আন্দোলনৰ প্ৰতি তেওঁলোকে আমচুৰ যি দাবী আছে সেই দাবী মানিবলৈ বাধ্য কৰোৱাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা কিন্তু আমচুৱে হাতত ল'বলৈ হয়। তেওঁতো 100% ৰাজনৈতিক মুনাফা অৰ্জনৰ কাৰণে এটা শ্ৰেণীৰ বাবা লোৱাৰ কাৰণে কেৱল মুছলমান সংখ্যালঘু মানুহক তেওঁ মিডিয়াত দেখাব লাগে যে আমি সংখ্যালঘু মানুহক একেবাৰে সবখিনি বাংলাদেশী মানুহ। আজি যদি এই মানুহখিনি বাংলাদেশীয়ে হয় তেওঁলোকক কিয় 50,000কৈ টকা দিলে, তেওঁলোকক কিয় 1 কটাকৈ মাটি দিলে? যদি বাংলাদেশী মানুহ উচ্ছেদ কৰি অসম চৰকাৰৰ দায়িত্ব বাংলাদেশী মানুহক উচ্ছেদ কৰি তেওঁলোকক বাংলাদেশত পঠাব লাগে, উচ্ছেদ কৰি তেওঁলোকক কিয় অসমত ৰাখিছে? গতিকে এই যি ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে কাম কৰি আছে এয়া জল টপ টপকৈ ওলাই আহিছে। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বন্ধ কৰাৰ কাৰণে আজি আমি সকীয়াই দিছোঁ। অসমৰ মুখ্যমন্ত্ৰী আৰু চাওক, এইবিলাক হৈছে তেওঁ আমচুক দেখি ভয় খাইছে, আমচুৰ আন্দোলনৰ দেখি তেওঁ হতাশ হৈছে, হতাশ হৈ এতিয়া তেওঁ আবুল তাবুল বকি আছে। আমচুৱে সংখ্যালঘু ৰাইজৰ টকাৰে সংগঠন কৰি আছে, সংখ্যালঘু ৰাইজৰ টকাৰে আন্দোলন কৰি আছে। কোনো ৰাজনৈতিক দলৰ বহতীয়া হৈ আমচু কেতিয়াও নাথাকে।